নমস্কাৰ দৰ্শক সকল Overview of the Web Application Library Management System or Spoken Tutorial লৈ স্বাগতম এই টিউটৰিয়েলত আমি আপোনাক ওয়েব এপ্লিকেশনৰ লগত পৰিচয় কৰাই দিম এই সিৰিজত আমি প্ৰমাণসহ দেখুৱাম কেনেকৈ বেসিক ইনভেন্টৰী সিস্টেম সৃষ্টি কৰে আমি লাইব্ৰেৰী মেনেজমেন্ট সিস্টেম উদাহৰণ ব্যৱহাৰ কৰিম এই সিৰিজ শিকিবলৈ আপোনাক NetBeans IDE আৰু HTML ব্যৱহাৰৰ দ্বাৰা Core Java জ্ঞান থাকিব লাগিব যদি নাই প্ৰাসংগিক নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এতিয়া চোৱা যাওক Web Application the Library Management System Library Management System এটা সিস্টেম য'ত কিতাপবোৰ কাৰ্যকৰী কৰা আৰু উভতাই নিয়া নিয়ন্ত্ৰণ কৰে আৰু লাইব্ৰেৰী ব্যৱহাৰ কৰোতা নিয়ন্ত্ৰণ কৰে এতিয়া কিয় আমাক লাইব্ৰেৰী মেনেজমেন্ট সিস্টেম লাগে এই সিস্টেম ব্যৱহাৰে সহায় কৰে লাইব্ৰেৰীয়ানক কিতাপবোৰ সহজভাৱে নিয়ন্ত্ৰণ কৰিবলৈ মেম্বাৰশ্বিপ তথা এটা কেন্দ্ৰীয় সাৰ্ভাৰে চলাই যাবলৈ সময় আৰু উৎসবোৰ সংৰক্ষণ কৰে আৰু কামৰ বুজা কম কৰে এতিয়া আপোনাক সোনকালে সিস্টেমটো দেখুৱাম ইয়াৰ বাবে NetBeans IDE লৈ পৰিৱৰ্তন কৰিব লাগিব আমাৰ ইয়াত বৰ সহজ সিস্টেম আছে মই এতিয়া My First Project নামৰ প্ৰজেক্টটো চলাই যাম ব্ৰাউজাৰ উইন্ডো খুলিলে আমি লাইব্ৰেৰী মেনেজমেন্ট সিস্টেমৰ হোম পেজ দেখা পাম আমি ইয়াত এটা বৰ সহজ লগইন ফৰ্ম দেখা পাম এইটো এটা পেজৰ লিংক যাক কোৱা হয় ভিজিটৰ্ছ হোম পেজ লিংকটোত ক্লিক কৰক আমি লাইব্ৰেৰীটোত থকা কিতাপৰ তালিকাখন চাব পাৰিম লাইব্ৰেৰীত বহুতো মেম্বাৰ থাকে এতেকে এতিয়া মেম্বাৰ লগইন কৰা হল যি আগতে ব্যৱহাৰ কৰোতাত অন্তৰ্ভুক্ত আছে মই এমডি হুছেইন লগইন কৰিম আৰু পাসওয়াৰ্ড দিম আৰু এন্টাৰ টিপিম আমি দেখা পাম এটা সাকসেছ গ্ৰিটিং পেজ আমি অলপতে ব্যৱহাৰকাৰীয়ে ধাৰলৈ নিয়া কিতাপৰ লিষ্ট দেখা পাম এতিয়া লগ আউট কৰো পিছত লাইব্ৰেৰিয়ান হিচাবে লগইন কৰিম যিটো এডমিন আমি লগইন কৰিলে আমি দেখা পাম এডমিন সেকশন পেজ ইয়াত আমি চাৰিটা অপচন পাম প্ৰত্যেকটো চেষ্টা কৰা যাওক আৰু ফলাফল চোৱা যাওক প্ৰথমতে আমি লিষ্ট বুকছ অপচনটো পছন্দ কৰিব পাৰিম যত আমি লাইব্ৰেৰীত থকা সকলো কিতাপৰ তথ্য পাম পিছত আমাৰ ওচৰত আছে লিষ্ট borrowed books ইয়াত আমি কিতাপ কাৰ্যকৰী কৰাৰ বিভিন্ন মেম্বাৰৰ লিষ্ট পাম আৰু পুৰণি ঘূৰাই দিয়া কিতাপৰ তাৰিখ পাম ইয়াৰ পাছত লিষ্ট ইউজাৰ অপচন আছে ইয়াত ব্যৱহাৰকাৰীৰ লিষ্ট পাম যি লাইব্ৰেৰীত অন্তৰ্ভুক্ত হৈ আছে গতিকে ইয়াত আমাৰ চেকআউট বা ৰিটাৰ্ণ a book আছে এই অপচনটোত ক্লিক কৰক এইটো ইন্টাৰফেস চেকআউট বা ৰিটাৰ্ণ বুকলৈ এতিয়া লগইন পেজলৈ ঘূৰি অহা হল মন কৰক আমাৰ নতুন ব্যৱহাৰকাৰীৰ ৰেজিষ্টাৰৰো অপচন আছে ৰেজিষ্টাৰৰ বাবে হিয়াৰত ক্লিক কৰক এইটো নতুন ব্যৱহাৰকাৰীয়ে ৰেজিষ্টাৰ কৰিবলৈ এটা ৰেজিষ্ট্ৰেচন ফৰ্ম এতেকে এইটো এটা সহজ ওয়েব এপ্লিকেশনৰ ওপৰত প্ৰদৰ্শন হে এই সিৰিজৰ শেষত আপুনি এটা সহজ লাইব্ৰেৰী মেনেজমেন্ট সিস্টেম বনাব শিকিব আপুনি লগতে বিভিন্ন ফাংচন যোগ দিব পৰা হ'ব যেনেকে কিতাপ বিচৰাৰ বাবে এই সিৰিজত আমি ইয়াত ব্যৱহাৰ কৰা JSP আৰু সাৰ্ভলেটছ ওয়েব এপ্লিকেশন বনাবলে আপুনি MVC আৰ্কিটেকচাৰো বহুলাই শিকিব পাৰিব আপুনি যিকোনো ওয়েব এপ্লিকেশন উন্নত কৰিব পাৰিব যিয়ে MVC প্যাটাৰ্ন অনুসৰণ কৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ আৰু অধিকৰ বাবে তলৰ লিংকত দিয়া ভিডিওটো চাওক ইয়াত স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ বহলাই বিৱৰণ আছে আপোনাৰ যদি ভাল বেণ্ডৱিডথ নাই আপুনি ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ওৱৰ্কশ্বপ আয়োজন কৰে সাৰ্টিফিকেট দিয়ে যিয়ে অনলাইন টেষ্ট উত্তীৰ্ণ হয় অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংশ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছনৰ অধিক তথ্য আপুনি পাব spoken-tutorial.org/nmeict-intro
কৰ্পোৰেট সোশিয়েল ৰেসপন্সিবিলিটি প্ৰগ্ৰামৰ দ্বাৰা এটা আগশাৰীৰ সফটওয়্যাৰ MNCয়ে লাইব্ৰেৰী ম্যানেজমেন্ট সিস্টেমৰ বাবে বৰঙনি আগবঢ়াইছে তেওঁলোকে এই স্পোকেন টিউটোৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে এয়া হৈছে মৌচুমী মেধি আইআইটি বম্বেৰ পৰা ধন্যবাদ